Hello future officers, welcome to Competition Care. আজি মই আপোনালোকৰ আগত এটা গুৰুত্বপূৰ্ণ টপিক লৈ পেলাই আহিছো আৰু এই টপিকটো হৈছে Sustainable Finance for Tiger Landscapes Conference. Recently, ভূটানত টাইগাৰ কনজাৰভেশ্যনৰ বাবে এটা ইম্পৰ্টেণ্ট এটা কনফাৰেন্স হোৱা আমি দেখা পাওঁ য'ত অবভিয়াছলি টাইগাৰ ফাণ্ডিং কিমান টাইগাৰৰ বাবে টাইগাৰ কনজাৰভেশ্যনৰ বাবে ফাণ্ডিং কিমান গুৰুত্বপূৰ্ণ সেই তাৰ ওপৰত ইলাবৰেট ডিছকাশ্যন এটা হৈছিলে সেয়েহে ইয়াৰ ওপৰত আমি ভালদৰে আমি জানিবলৈ আজিৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আমি জানিবলৈ চেষ্টা কৰিম যে টাইগাৰ কনজাৰভেশ্যন কি কাৰণে প্ৰয়োজন বা টাইগাৰ কনজাৰভেশ্যনত কেনেকুৱা ধৰণৰ ইফৰ্টছ দিয়া হৈছে এনেকুৱা কি ধৰণৰ সমস্যা টাইগাৰ কনজাৰভেশ্যনৰ নিচিনা ইছ্যু সৃষ্টি কৰি দিছে কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰৰ দ্বাৰা আপোনালোকৰ বাবে আগন্তুক APSC মেইনছ পৰীক্ষাৰ বাবে APSC মেইনছ ক্ৰেছ কোৰ্চ লঞ্চ কৰা হৈছে যিসকলে পজিটিভ ৰিজাল্ট এক্সপেক্ট কৰি আছে আপোনালোকৰ বাবে জনাই থওঁ যে মেইনছৰ যি আমাৰ এই ক্ৰেছ কোৰ্চত আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইচিছ তাৰোপৰি আনচাৰ ৰাইটিং ষ্ট্ৰেটেজি আনচাৰ কেনেকৈ হেণ্ডেল কৰিব লাগে কি কিৱৰ্ডছ ব্যৱহাৰ কৰিব লাগে সকলোবোৰ আইডিয়াছ ইলাবৰেটলি আমাৰ এক্সপাৰ্ট ফেকাল্টি মেম্বাৰ্ছৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব আৰু অকল আনচাৰ লিখা ষ্ট্ৰেটেজি জানিলেইতো নহ'ব তাৰোপৰি আমি লগতে প্ৰেক্টিছো কৰিব লাগিব সেয়েহে প্ৰতিখন পেপাৰত আপোনালোকে প্ৰেক্টিছ কৰিবৰ বাবে আপোনালোকৰ বাবে মেইনছৰ টেষ্ট সিৰিজো লঞ্চ কৰা হৈছে সেয়েহে পলম নকৰি তলত দিয়া কণ্টেক্ট নম্বৰত যোগাযোগ কৰিবলৈ নেপাহৰিব আৰু যিসকলে একেবাৰে সিভিল সাৰ্ভিসৰ এই যাত্ৰাত নতুন যদি নিজৰ এটা ফাউণ্ডেশ্যন বনাবলৈ বিচাৰিছে এটা বেছ এটা তৈয়াৰ কৰিবলৈ বিচাৰিছে যদি ভাবিছে যে অহা বছৰ বা তাৰ পিছৰ বছৰত UPSC বা APSCৰ নিচিনা কিছু পৰীক্ষাৰ লগত আপোনালোকে নিজকে আগবঢ়াই নিবৰ বাবে আপোনালোকে চেষ্টা কৰিছে তেতিয়াহ'লে আপোনালোকক জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অফলাইন এজ ৱেল এজ অনলাইনত কোৰ্চৰ এভেইলেবিলিটি ৰাখিছে অফলাইন কোৰ্চত আপোনালোকৰ লগত সকলো এক্সপাৰ্ট ফেকাল্টি মেম্বাৰ্ছ আপোনালোকৰ সন্মুখতেই থাকিব কিন্তু অনলাইন কোৰ্চত আপোনালোকৰ বাবে সুবিধা এই কাৰণে হয় যে যিসকল ৱৰ্কিং প্ৰফেশ্যনেলছ হাউচৱাইফ ষ্টুডেণ্টছ আপোনালোক সকলোৰে দিনৰ সময়ত টাইমৰ অভাৱ হয় সেই ৰাতি আপোনালোকে অকণমান সন্ধিয়া যি সময় পায় আপোনালোকৰ সেই সন্ধিয়া সময়ৰ ন্যূনতম এটা টাইমিং আমি আপোনালোকৰ পৰা লৈ পেলাই আপোনালোকক ইলাবৰেট এটা আইডিয়া গোটেই কোৰ্চ ষ্ট্ৰাকচাৰৰ আইডিয়া দিবৰ বাবে আমি সকলো সাজু সেয়েহে পলম নকৰি আপোনালোকে তলত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে কিন্তু এইখিনিতে মই আপোনালোকক জনাই থওঁ যে গোটেই বস্তুটো আপোনালোকে যদি কম খৰচত বিচাৰিছে তেতিয়াহ'লে mg@coca এই প্ৰমো কোডটো ব্যৱহাৰ কৰক আৰু ডিছকাউণ্টেড ৰেটত আপোনালোকে সুবিধাটি গ্ৰহণ কৰক যিহেতুকে অলৰেডি মই কণ্টেক্সট কৈছোৱেই যি আমাৰ ৰিচেণ্ট ভূটানত সাষ্টেইনেবল ফাইনেন্স ফৰ টাইগাৰ লেণ্ডস্কেপ কনফাৰেন্স অবজাৰ্ভ কৰা হৈছিলে আন্ডাৰ দিছ পাৰ্টিকুলাৰ কনফাৰেন্স তাতে ফাইনেল ডিচিশ্যন কি লোৱা হৈছে ডিচিশ্যন এয়াই লোৱা হৈছে যে আগন্তুক 10 বছৰত $1 বিলিয়ন এমাউণ্ট এটা ব্যৱহাৰ কৰা হ'ব কিহৰ বাবে ফৰ কনজাৰ্ভেশ্যন অফ টাইগাৰ বাঘ সংৰক্ষণৰ বাবে আৰু তেওঁলোকৰ বাঘ সংৰক্ষণ মানে কি বাঘ সংৰক্ষণ কৰিবৰ বাবে ডেফিনেটলি উই নিড টু কনজাৰ্ভ দেয়াৰ হেবিটেট হয়নে ফৰেষ্ট এৰিয়াসমূহো আমি সংৰক্ষণ কৰিব লাগিব এই গোটেইখিনি বস্তু এই ৰিচেণ্ট কনফাৰেন্সত আলোচনা কৰা হৈছিলে এতিয়া যিহেতুকে কনফাৰেন্সত আলোচনা কৰা হৈছিলে এই কনফাৰেন্সখন বিশেষকৈ টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিসমূহত টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰা আমি দেখা পাইছোঁ য'ত ভাৰত অন্তৰ্গত তাৰপিছত পাব্লিক আৰু প্ৰাইভেট সেক্টৰ ডোনাৰ্ছ আছিলে ইণ্টাৰনেশ্যনেল ইম্পৰ্টেণ্ট ডেভেলপমেণ্ট এজেঞ্চিসমূহ আছিলে টাইগাৰ কনজাৰ্ভেশ্যন কোৱালিশ্যন আছিলে আৰু অন্যান্য যিসমূহ কনজাৰ্ভেশ্যন অৰ্গেনাইজেশ্যন সকলো একেলগে আহি পেলাই টাইগাৰ কনজাৰ্ভেশ্যনৰ লগত ৰিলেটেড যি কথা আছে তাৰ বিষয়ে ইলাবৰেট ৱেত আলোচনা কৰা আমি দেখা পাওঁ এতিয়া অভাৰঅল আমি কি হাইলাইট বুলি যদি ক'বলৈ যাওঁ এই গোটেই কনফাৰেন্সখনৰ হাইলাইট কি হাইলাইট এয়াই যে 10খন টাইগাৰ ৰেঞ্জ কাণ্ট্ৰি আমি চাম লাহেকৈ আমাৰ টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিসমূহ এই টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিসমূহৰ পৰা ৰিপ্ৰেজেণ্টেটিভছসকলে পাৰ্ট লৈছে যাতে টাইগাৰ কনজাৰ্ভ কৰিব পাৰে আৰু অভাৰঅল এই কনফাৰেন্সখনত পেৰো ষ্টেটমেণ্ট বা পাৰো ষ্টেটমেণ্ট এটা লোৱা গৈছে কোনে লৈছে ইয়াৰ ৰয়েল গভৰ্ণমেণ্ট অফ ভূটানৰ দ্বাৰা এই পেৰো ষ্টেটমেণ্ট লোৱা গৈছে তো প্ৰথমতে আমি জানিব লাগিব যে পাৰো ষ্টেটমেণ্টনো কি হয় পাৰো এডোখৰ জেগা হয় ভূটানৰ য'ত আল্টিমেটলি সেই কনফাৰেন্সখন হৈছিলে তো সেইকাৰণে আমি পাৰো ষ্টেটমেণ্ট বুলি কৈছোঁ একদম সিম্পল পাৰো ষ্টেটমেণ্টত ফাইনেল ডিচিশ্যন কি হৈছে যে এই ইম্পৰ্টেণ্ট টাইগাৰ কাণ্ট্ৰিজ টাইগাৰ ৰেঞ্জ দেশসমূহ আহি পেলাই কি কৰিব
আমাৰ যি এডিশনাল US $1 billion সেই US $1 billion ব্যৱহাৰ কৰা হ'ব আমাৰ আপকামিং 10 বছৰৰ বাবে just for the conservation of tiger আৰু তেওঁলোকৰ হেবিটেট বা ল্যান্ডস্কেপ যেটো অলৰেডি আমি গম পালো সেই হেয়াই হৈছে আমাৰ পাৰো ষ্টেটমেন্টৰ মূল অবজেক্টিভ মনত ৰাখিব পাৰো ষ্টেটমেন্টৰ এই টাইগাৰ কনজাৰভেশ্যন কনফাৰেন্সৰ যি আমাৰ পাৰো ষ্টেটমেন্ট এই পাৰো ষ্টেটমেন্টৰ মূল অবজেক্টিভে হৈছে to mobilize $1 billion for the conservation of tigers and their landscape in the next upcoming 10 years. আমাৰ যে ডেটা আমাৰ ডেটা অনুযায়ী 2010 চনৰ পৰাই গ্লোবাল এনভাইৰনমেন্ট ফেচিলিটি নামৰ এটা মেকানিজমে আমাক অলৰেডি ইতিমধ্যে $197 মিলিয়ন ফাইনেন্স কৰিছে লগতে $880 মিলিয়ন মোবিলাইজ কৰাও দেখা পাইছো ফৰ টাইগাৰ কনজাৰভেশ্যন এতিয়া আপোনালোকে যে দেখিছে জেফ অৰ্থাৎ গ্লোবাল এনভাইৰনমেন্ট ফেচিলিটি মই অলপমান জেফৰ বিষয়ে আপোনালোকৰ আগত কওঁ ইটস আ ফান্ডিং মেকানিজম ঠিক আছে ফান্ডিং এজেন্সি বুলি ক'ব পাৰে এই ফান্ডিং এজেন্সিটোৰ মেইন কাম কি এই ফান্ডিং এজেন্সিটোৰ মেইন কাম হৈছে আমাৰ যি এনভাইৰনমেন্টৰ লগত ৰিলেটেড যিসমূহ সমস্যা এনভাইৰনমেন্টৰ লগত ৰিলেটেড এই সমস্যাসমূহ তেওঁলোকে ডিল কৰে যেনে আজি যদি কিবা সংৰক্ষণ কৰিব লাগে কনজাৰভেশ্যন কৰিব লাগে তেতিয়া তেওঁলোকে ফান্ডিং কৰিব যদি আজি ক্লাইমেট চেঞ্জৰ লগত যদি কিবা ইস্যুজ আছে তেতিয়া তেওঁলোকে ফান্ডিং কৰা আমি দেখা পাওঁ যদি আজি ফৰেষ্ট ডিগ্ৰেডেশ্যন বা ল্যান্ড ডিগ্ৰেডেশ্যন ডিফৰেষ্টেশ্যন এনেকুৱা ধৰণৰ সমস্যা দেখা পোৱা গৈছে তেতিয়া হলে ফান্ডিং কৰে মুঠৰ পৰ যদি আজি আমাৰ পৰিৱেশ প্ৰকৃতিত যিকোনো সমস্যাই যদি দেখা দিয়ে এই সমস্যাসমূহ ৰোধ কৰিবৰ বাবে জেফৰ পৰা আমি সুবিধা পাওঁ বুলি আমি ক'ব পাৰো আৰু ওভাৰঅল আজিৰ ডেটত ইমান বেছি আমাৰ যি টাইগাৰ কনজাৰভেশ্যনক লৈ পেলাই যে এই গোটেইখিনি পইণ্টছ আহিছে কি কাৰণে আহিছে একদম সিম্পল কথা এনেকুৱা কি কাৰণে টাইগাৰ পপুলেশ্যনৰ প্ৰতি মানুহৰ ইমান কনজাৰভেশ্যন টাইগাৰ পপুলেশ্যন কনজাৰ্ভ কৰাৰ পৰা মানুহৰ ইমান বেছি ইন্টাৰেষ্ট আহি গ'ল কাৰণ নিশ্চয় কিবা এটা আছে য'ত টাইগাৰ পপুলেশ্যন ট্ৰিমেণ্ডাছলি ৰিচেণ্ট ইয়েৰত আমি দেখা পাইছো যে ডিক্লাইন হৈ গৈছে so there are certain threats কিছুমান ডেঞ্জাৰ টাইগাৰে ফেচ কৰিবলগীয়া হৈছে কি ফেচ কৰিবলগীয়া হৈছে আহক আমি অলপ জানিবলৈ চেষ্টা কৰো যেনে পোচিং মানে ইলিগেল হান্টিং এটা টাইগাৰৰ স্কিনৰ বাবে বা অন্যান্য বডি পাৰ্টৰ বাবে আমি দেখা পাওঁ যে ব্লেক মাৰ্কেটত ডিমান্ড আছে আৰু এই ব্লেক মাৰ্কেটত থকা ডিমান্ডৰ বাবে আমি দেখা পাইছো যে পোচিং হৈ আছে পোচিং কৰি আছে আৰু যেহেতুকে পোচিং কৰি আছে সেয়েহে টাইগাৰ পপুলেশ্যন ট্ৰিমেণ্ডাছলি ৰিচেণ্ট ইয়াৰ্ছত কমি যোৱাৰ নিচিনা আমি দেখা পাইছিলো আৰু এই সংৰক্ষণৰ ব্যৱস্থাত ইনভেষ্টমেণ্টটো খুব কম দেখা পাইছো আমি ইনভেষ্টমেণ্ট কম কাৰণে আমি প্ৰপাৰ ইনিচিয়েটিভ ল'ব পৰা নাছিলো টাইগাৰ পপুলেশ্যন কনজাৰ্ভ কৰিবৰ বাবে তাৰ উপৰি পপুলেশ্যন বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে মানুহবোৰ আমি অলৰেডি গম পাইছোৱে ফৰেষ্টৰ ভিতৰত এন্ট্ৰি কৰিছে তেওঁলোকে ফৰেষ্টসমূহক এগ্ৰিকালচাৰেল লেণ্ডলৈ কনভাৰ্ট কৰি আছে ফৰেষ্টসমূহক ক্লিয়াৰ কৰি আছে তাতে ৰোডছ বিল্ডিংছ ৰেলৱেজ বনাই আছে ফ্ৰেগমেণ্টেশ্যন হৈ আছে and everything the discredit goes to human population explosion আৰু ইয়াৰ বাবে আমি অলৰেডি man animal conflictৰ কথা আমি শুনা পাওঁ man animal conflict যি হৈ আছে বা human animal conflict মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ মাজত যি এই সংঘাতৰ ফলত মানুহৰ ক্ষতি সাধন হয় তাৰ উপৰি বনৰীয়া জীৱ-জন্তুৰ ক্ষতি সাধন হয় আৰু এই গোটেইবিলাকৰ কাৰণে কি হৈছে আলটিমেটলি টাইগাৰ হেবিটেট বাঘ সিংহ য'ত থাকে তেওঁলোকৰ সেই হেবিটেটো ধ্বংস হৈ গৈ আছে তো এয়াই হৈছে ওভাৰঅল ডেঞ্জাৰ চাব গ'লে এয়াই ওভাৰঅল ডেঞ্জাৰ যি ডেঞ্জাৰৰ বাবে টাইগাৰ পপুলেশ্যন ৰিচেণ্ট টাইমত খুব ট্ৰিমেণ্ডাছ এমাউণ্টত কমি যাব যোৱা আমি দেখা পাওঁ তো সেয়েহে ডেটা অনুযায়ী আপোনালোকে চাওকচোন over last 10 yearsত আমি কি দেখিছিলো last 10 yearsত গ্লোবাল টাইগাৰ পপুলেশ্যনৰ এটা ডেটা অনুযায়ী এসময়ত 3200 টাইগাৰ আছিলে গ্লোবালি মাত্ৰ lowest hey 3200 tigers পৰা আজিৰ ডেটত we have revived up to 5500 global tigers in the wild এয়া আমাৰ কাৰণে সঁচাকৈ এটা ডাঙৰ achievement আমাৰ যি এই ডেটা আমাৰ বাবে বিৰাট
আমাক সুখী কৰিছে এই ডেটাই আৰু ইয়াৰ বাবে আমি ক্ৰেডিট কাক দিব পাৰো অবভিয়াছলি এ কোলাবৰেচন কাৰ মাজত যিসমূহ টাইগাৰ ৰেঞ্জ দেশসমূহ আছে কাণ্ট্ৰিসমূহ আছে তেওঁলোকৰ মাজত কোলাবৰেচনছ লোকেল কমিউনিটিৰ মাজত সজাগতা আহিছে সেয়েহে লোকেল কমিউনিটিও বৰ্তমান বুজি পাইছে যে এনেদৰে আমি যদি জীৱ জন্তুৰ সৈতে সংঘাতত আমি নামি যাওঁ তেতিয়াহ'লে এসময়ত বাঘ বুলিবলৈ একো নেথাকিবগে লোকেল কমিউনিটিছে proper collaboration কৰিছে আৰু অন্যান্য যিসমূহ অৰ্গেনাইজেশনছ আছে অন্যান্য অৰ্গেনাইজেশনছ সমূহেও proper conservationত বহুখিনি support আমাক কৰা আমি দেখা পাওঁ তো এটা overall আমাৰ যে global initiatives গোটেই পৃথিৱী জুৰি কিছু initiatives লোৱা গৈছে for tiger conservation আৰু সেই initiatives সমূহ আমি এটা এটাকে জানিবলৈ চেষ্টা কৰোৱা হওক প্ৰথমতে আহে integrated tiger habit conservation program ঠিক আছে integrated tiger habit conservation program এই প্ৰগ্ৰামটো 2014 চনতে লঞ্চ কৰা হৈছিল আৰু আমাৰ যি ITHCP এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো কি হয় এটা ফান্ডিং মেকানিজম হে হয় কিহৰ বাবে যাতে যিসমূহ বনৰীয়া বাঘ আছে সেই বনৰীয়া বাঘসমূহক যাতে আমি কনজাৰ্ভ কৰিব পাৰো আমি প্ৰটেক্ট কৰিব পাৰো তাৰ ওপৰে তেওঁলোকৰ যি থকাৰ যি জেগা হেবিটেট যাতে কনজাৰ্ভ কৰিব পাৰো আৰু ওভাৰঅল human population of support কৰিব পাৰো throughout Asia তাৰ বাবে integrated tiger habitat conservation programৰ কথা কোৱা হৈছে চাওক habitat conservation ইয়াতে আমি directly tiger conservation কথা কোৱা নাই আমি কি কৈছো habitat conservation কৰিম আমি যদি টাইগাৰৰ habitat conservation কৰো automatically tiger conservation হৈ যাব বুলি আমি ক'ব পাৰো আৰু overall এই প্ৰগ্ৰামৰ দ্বাৰা 12টা project already implement কৰা হৈছে ছখন দেশত আৰু এই ছখন দেশ কি হয় বাংলাদেশ ভুটান ইন্ডিয়া ইন্দোনেছিয়া নেপাল আৰু মিয়ানমাৰ এইবিলাক হৈছে টাইগাৰ ৰিচ কান্ট্ৰিজ টাইগাৰ ৰেঞ্জ কান্ট্ৰিৰ ভিতৰত এইকেইখন কান্ট্ৰি পৰে আৰু সেয়েহে তেওঁলোকৰ এইকেইখন দেশত অলৰেডি এই পাৰ্টিকুলাৰ প্ৰগ্ৰামটো ফেচিলিটেট কৰা আমি দেখা পাওঁ তাৰ উপৰি আমাৰ আৰু এটা ডিক্লেৰেশ্যন আছে হেয়া হৈছে সেন্ট পিটাৰ্সবাৰ্গ ডিক্লেৰেশ্যন অন টাইগাৰ কনজাৰ্ভেশ্যন এই ডিক্লেৰেশ্যনটো বিৰাট পুৰণি ডিক্লেৰেশ্যন হয় 2010 চনৰে এটা ডিক্লেৰেশ্যন য'ত আমাৰ যি 13খন টাইগাৰ ৰেঞ্জ কান্ট্ৰি ৱৰ্ল্ড ৱাইড আমাৰ এই 13খন টাইগাৰ ৰেঞ্জ কান্ট্ৰি ৱৰ্ল্ড ৱাইড দ্বাৰা তাৰ লিডাৰসকল এছেম্বল হৈছিলে আৰু তেওঁলোকে সেন্ট পিটাৰ্সবাৰ্গ বুলি ক'লে আমাৰ ৰাছিয়া মনত পৰিব লাগে ৰাছিয়াৰ সেন্ট পিটাৰ্সবাৰ্গত ইন্টাৰনেশ্যনেল টাইগাৰ ফোৰাম এটা এষ্টাব্লিছ ইন্টাৰনেশ্যনেল টাইগাৰ ফোৰামত এই গোটেই এই ডিক্লেৰেশ্যনটো লোৱা আমি দেখা পাইছিলো ঠিক আছে আৰু ওভাৰঅল যি ৰিজলিউশ্যন লোৱা হৈছিলে সেই ৰিজলিউশ্যন অনুযায়ী আমাৰ গ্লোবাল টাইগাৰ ৰিকভাৰী প্ৰগ্ৰাম এটা ইমপ্লিমেন্ট কৰা হৈছিলে এই গ্লোবাল টাইগাৰ ৰিকভাৰী প্ৰগ্ৰাম এই টাইগাৰ ৰিকভাৰী প্ৰগ্ৰাম কি কাৰণে লোৱা হৈছিল কাৰণ আমি ডেটা অনুযায়ী আমি দেখা পাইছিলো যে আমাৰ 3200 world wide tiger population asile হয় না 3200 tigers he matro asile aru amar ji aim global tiger recovery অনুযায়ী amar aim hoise je ami 2022 sonor bhitorot ei wild tigers or সংখ্যা আমি দুগুণ বৃদ্ধি কৰিম তো 3200 or পৰা দুগুণ বৃদ্ধি কৰা মানে প্ৰায় আমাৰ 7000 হয় না প্ৰায় 7000 যদি আমি বৃদ্ধি কৰিব পাৰো 7000 লে বৃদ্ধি কৰিব পাৰো 2022 চনলে তেতিয়া GTRP গ্লোবাল টাইগাৰ ৰিকভাৰী প্ৰগ্ৰামৰ এটা বিৰাট ডাঙৰ সাকসেস হ'ব তো এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ইনিশিয়েটিভস লোৱা আমি দেখা পাইছিলো কিন্তু আনফৰচুনেটলি ৰিসেন্ট ডেটাই কি কৈছে এই ডেটা অনুযায়ী মাত্ৰ 5500 টাইগাৰ্স হে আমি ৰিভাইভ কৰিবলৈ সক্ষম হওঁ এটা ইমান দেৰি যে আমি টাইগাৰ ৰেঞ্জ কান্ট্ৰি বুলি যে কৈ আছো এয়া চাও পিকচাৰত টাইগাৰ ৰেঞ্জ কান্ট্ৰি সমূহ কি পৰে বাংলাদেশ আছে হয়নে ভুটান আছে ক্যাম্বোডিয়া আছে আমাৰ চাইনা আছে তাছত ইন্ডিয়া তো আছে ইন্দোনেছিয়া আছে ঠিক আছে লাওস আছে মালয়েছিয়া আছে then we have Myanmar Nepal Russia Thailand Vietnam এইবোৰ হৈছে টাইগাৰ ৰেঞ্জ কান্ট্ৰি য'ত ওয়াৰ্ল্ড ওয়াইড আপোনালোকে এই কেইখন দেশত টাইগাৰ পপুলেশন ম্যাক্সিমাম পাবলে সক্ষম হ'ব তাৰে ভিতৰত মই আপোনালোকক জনাই থওঁ যে 70% অফ টাইগাৰ পপুলেশন এই গোটেইখিনি পৃথিৱী জুৰি 70% অফ টাইগাৰ পপুলেশন আপোনালোকে অকলে ইন্ডিয়াতেই পাব এইটো এটা বিৰাট উল্লেখনীয় কথা ইন্ডিয়াতে 70% টাইগাৰ কনজাৰ্ভেশ্যনৰ
টাইগাৰ পপুলেশ্যন আপোনালোকে ইণ্ডিয়াতে পাব সেয়েহে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে ভাৰতত টাইগাৰ কনজাৰ্ভেশ্যন কৰা কিমান প্ৰয়োজন সেই and this is the reason for which মই এইখিনিতে পিপিটিত ৰখা নাই কিন্তু আপোনালোকক জনাই থওঁ যে ভাৰতে নিজাববীয়াকেও এটা প্ৰগ্ৰেম বা এটা প্ৰজেক্ট এটা লঞ্চ কৰিছে যাক আমি প্ৰজেক্ট টাইগাৰ বুলি কওঁ এই প্ৰজেক্ট টাইগাৰ লঞ্চ কৰা হৈছিলে 1973 যোৱা বছৰ আমাৰ 50 years of Project Tiger আমি observe কৰো আৰু it's basically centrally sponsored scheme আমি ইতিমধ্যে গম পাওঁৱে centrally sponsored scheme কাক কয় আৰু central sector scheme কাক কয় central sector scheme হলে 100% union government funding দিয়ে কিন্তু centrally sponsored হলে just এটা অংশ union government দিয়ে তাৰ উপৰি state governmentৰো দায়িত্ব থাকে এই ফান্ডিংৰ বাবে কনজাৰ্ভেশনাল ফান্ডিংৰ বাবে তো এই প্ৰজেক্ট টাইগাৰ অনুযায়ী আমাৰ কি কৰা হৈছে আমাৰ দেশত ৰাজ্য অনুযায়ী বিভিন্ন ধৰণৰ টাইগাৰ ৰিজাৰ্ভছ ঠিক আছে টাইগাৰ ৰিজাৰ্ভছ সমূহ বনোৱা হৈছে ঠিক সেইদৰে অসমতো আমাৰ টাইগাৰ ৰিজাৰ্ভ আছে মানস টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা ওৰাং এনেকুৱাকে আমি টাইগাৰ ৰিজাৰ্ভ সমূহ পাবলৈ সক্ষম হৈছো য'ত প্ৰপাৰলি টাইগাৰ্ছ কনজাৰ্ভেশ্যনৰ কাৰণে প্ৰপাৰ এফিচিয়েণ্ট আৰু ইফেক্টিভ মেথড আমি লোৱা দেখা পাওঁ তাৰ উপৰি আমাৰ ওভাৰঅল গ্লোবাল ইনিচিয়েটিভ টাইগাৰ কনজাৰ্ভেশ্যনৰ গ্লোবাল ইনিচিয়েটিভ বুলি ক'ব গ'লে আমাৰ GTF আছে গ্লোবাল টাইগাৰ ফোৰাম you see GTF is the only intergovernmental international body established with members from willing countries to embark on a global campaign to protect tiger birat important নহলে international body সমূহ এনেকুৱা নহয়গে ঠিক আছে তো ইন্টাৰনেশ্যনেল বডিৰ ৱেজ এণ্ড মিনছ বিলাকে বেলেগ হয় এটা চাব গ'লে GTFৰ এটা পজিটিভ এস্পেক্ট আমি কি দেখা পাওঁ GTFৰ হেডকোৱাৰ্টাৰ নিউ দিল্লীতে ভাৰততে লোকেটেড হয় তো देयर आर वेरी फ्यू ইনস্টেন্সেস য'ত আপোনালোকে একোটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেশ্যন বা ইন্টাৰনেশ্যনেল বডিৰ হেডকোৱাৰ্টাৰ বা মেইন হেড অফিচ আপোনালোকে ভাৰতত পাব যেনে এটা হৈছে ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স য'ত গুৰুগ্ৰামত আমি হেডকোৱাৰ্টাৰ পাবলৈ সক্ষম হওঁ ঠিক সেইদৰে GTFতো আমি এনেকুৱাকে নিউ দিল্লীত আমি নিউ GTFৰ হেডকোৱাৰ্টাৰ পাবলৈ সক্ষম হওঁ তো অবভিয়াসলি টাইগাৰ কনজাৰ্ভেশ্যন এটা সিম্পোজিয়াম হৈছিলে সিম্পোজিয়াম অন টাইগাৰ কনজাৰ্ভেশ্যন নিউ দিল্লীত এই সিম্পোজিয়াম অনুযায়ী সেই তাৰে ৰেকমেন্ডেশনস অনুযায়ী ইন্টাৰনেশ্যনেল বডি গ্লোবাল অৰ্থাৎ গ্লোবাল টাইগাৰ ফোৰাম নামৰ এই ইন্টাৰনেশ্যনেল ইণ্টাৰগভৰ্ণমেণ্টেল ইন্টাৰনেশ্যনেল বডি এটা ফৰ্ম কৰা হৈছিলে আৰু চাব গ'লে আমাৰ যি 13খন টাইগাৰ ৰেঞ্জ কান্ট্ৰি আমি যি দেখা পালো তাৰে ভিতৰত 7খনেই GTFৰ মেম্বাৰ কোন বাংলাদেশ ভুটান কেম্বোডিয়া ইটালী म्यांमार নেপাল ভিয়েটনাম লাওছ নাই থাইল্যান্ড নাই ৰাছিয়া চাইনা এহপল নাই বিসাইডছ UKও ইনক্লুডেড হৈ গৈছে UK is a non tiger range country please keep in mind এটো এটা প্ৰশ্ন হ'ব পাৰে প্ৰি পাৰ্সপেক্টিভত প্ৰিলিমছ পাৰ্সপেক্টিভত হ'ব পাৰে যে GTFৰ মেম্বাৰ এনেকে আপোনালোকক দি দিব পাৰে লিষ্ট এখন তো তাৰ ভিতৰৰ পৰা আপোনালোকে জানিব উলিয়াব লাগিব যে GTFৰ মেম্বাৰ কোন হয় বা এনেকুৱা কিয় দিব পাৰে যে GTF গ্লোবাল টাইগাৰ কনজাৰ্ভেশ্যন গ্লোবাল টাইগাৰ ফোৰামৰ অন্তৰ্গত যিসমূহ মেম্বাৰ কান্ট্ৰিজ আছে তাৰ ভিতৰত নন টাইগাৰ ৰেঞ্জ কান্ট্ৰি UK নামৰ নন টাইগাৰ ৰেঞ্জ কান্ট্ৰি এখনো অন্তৰ্গত হৈ আছে তো এই ষ্টেটমেন্টটো শুদ্ধ নে ভুল নিশ্চয় আমি গম পালো যে নন টাইগাৰ ৰেঞ্জ কান্ট্ৰি হোৱা সত্ত্বেও UK's involvement is tremendously important here হয়নে সেইকাৰণে এইটো এটা ইম্পৰ্টেন্ট ফেক্ট ৰূপে আমি জনাটো উচিত Next আমাৰ আছে GTI Global Tiger Initiative এই Global Tiger Initiative 2008 চনতে লঞ্চ কৰা হৈছিল ফাউন্ডিং পাৰ্টনাৰ হিচাপে চাব গ'লে আমাৰ World Bank is a founding partner ঠিক আছে World Bank is a founding partner আমি দেখা পাইছোৱে তাৰছত জেফ আমাৰ পাৰ্টনাৰ হয় World Bank পাৰ্টনাৰ হয় Smithsonian Institution Save the Tiger Fund International Tiger Coalition এই সকলোবোৰ আলটিমেটলি ফাউন্ডিং পাৰ্টনাৰ্স হয় আৰু সকলোৱে একেলগে হাতে হাত ধৰি পেলাই বাঘ সংৰক্ষণৰ দিশে আগবাঢ়ি যোৱা আমি দেখা পাইছো আমাৰ যি GTI it's actually led by 13 tiger range countries পুনৰ আমি দেখা পালো এই আমাৰ 13খন tiger range country তো secretariat ক'ত হয় secretariat is based at World Bank তো World Bankৰ এই secretariat it's a finance mechanism তো আলটিমেটলি আমাৰ যি 13খন 13 ৰেঞ্জ কান্ট্ৰি আছে এই 13খন 13 ৰেঞ্জ কান্ট্ৰিত প্ৰপাৰ কনজাৰ্ভেশনাল এফৰ্ট
লৈ আনিবৰ বাবে World Bank বহু এমাউন্টত তেনেকে পইচা এলোকেট কৰা আমি দেখা পাওঁ দেন অলপ আগতে আমি পঢ়িছোৱে Integrated Tiger Habitat Conservation Programৰ অন্তৰ্গত আমি অলপ আগতে Global Tiger Recovery Programৰ নামটো আমি পাইছিলো so what is Global Tiger Recovery Program Global Tiger Recovery Program 2010 চনতে World Bank লঞ্চ কৰা এটা প্ৰগ্ৰাম হয় আৰু মেইন উদ্দেশ্য হৈছে যে 2022 চনৰ ভিতৰত গ্লোবাল টাইগাৰ পপুলেশন ডাবল কৰিব কিহৰ তুলনাত যি আমাৰ ডেটা আমি পাইছিলো যে 3200 এসময় 3200 lowest ever global tiger value আমি পাইছিলো সো আমাৰ এইম যেতিয়া ট্ৰিমেন্ডাসলি ডাউনফল হল তো আমি অটোমেটিক এনেকুৱা কি ইনিশিয়েটিভস লবলৈ আৰম্ভ কৰি দিলো তো এইম মতে ডাবল যেহেতুকে কৰিবলৈ approximately 7000 ক'ব পাৰি approximately 7000 অৰ লৈকে 2022 চনৰ ভিতৰত টাইগাৰ কনজাৰভেশন এফৰ্টছৰ দ্বাৰা টাইগাৰ পপুলেশন যাতে আমি ৰিভাইভ কৰিব পাৰো তাৰ দিশত আগবাঢ়ি যোৱা দেখা পাইছিলো বাট আনফৰচুনেটলি এই টাৰ্গেটটো আমাৰ এচিভ নহল currently আমাৰ কিমান আছে currently we have 5500 tigers worldwide ঠিক আছে আৰু আমাৰ যি ৰিসেন্ট গ্লোবাল টাইগাৰ ৰিকভাৰি প্ৰগ্ৰাম 2.0 যেহেতুকে প্ৰথম প্ৰগ্ৰামটো আমাৰ সাকসেসফুল পিওৰলি সাকসেসফুল নহয় পিওৰলি ফেইলাৰো নহয় ইটস পাৰ্শিয়ালি সাকসেসফুল হয়নে যেহেতুকে পাৰ্শিয়ালি সাকসেসফুল আমাৰ যি এইম ফাইনালি আমি কমপ্লিট কৰিবৰ কাৰণে আমি আমাৰ হাতত ওভাৰঅল টাইম লৈছো আৰু আমাৰ GTRP 2.0 এ 10 বছৰ এটা টাইম লৈছে যাৰ দ্বাৰা টাইগাৰৰ লগত ৰিলেটেড যি আমাৰ ইস্যুজ আছে সকলোখিনি আমি we will try to solve it out বাঘ সংৰক্ষণ কেনে কৰিব পাৰি প্ৰটেকশন কেনে কৰিব পাৰি ওভাৰঅল আমাৰ যি ম্যান এনিমেল কনফ্লিক্ট আমাৰ যি সংঘাত মানুহ আৰু বনৰীয়া জীৱ-জন্তুৰ মাজত এই সংঘাতৰ দৰে চ্যালেঞ্জেছ সমূহ কেনেকে এড্ৰেছ কৰিব পৰা যায় টাইগাৰ গভৰ্নেন্স কেনেকে বৃদ্ধি কৰিব পৰা যায় তো ওভাৰঅল এনেকুৱা ধৰণৰ GTRP 2.0 এ আমাক এনেকুৱা ধৰণৰ পজিটিভ কিছুমান এসপেক্টস আমাক আহা এটা দেখুৱাবলৈ সক্ষম হৈছে আৰু ইয়াকে কৈ মই আমাৰ ভিডিও সিৰিজৰ এই ভিডিওটি সামৰণি কৰিলো আৰু পুনৰ আপোনালোকক জনাও যে mg@coca এই প্ৰমো কোডটি ব্যৱহাৰ কৰিলে আপোনালোক সকলো একেবাৰে কম ফিজতে কম খৰচতে আপোনালোকে গোটেই কোৰ্সটো হয় অফলাইন নহলে অনলাইন কোৰ্সটো অৱেইল কৰিবলৈ সক্ষম হ'ব শেষত By the officers, for the officers, পুনৰ মই মহাশ্বেতা গোস্বামী সকলোকে ধন্যবাদ জ্ঞাপন কৰিলো